আসসালামু আলাইকুম। সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা যাচিছোঁ। আমি আলামিন টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে মক্কা মদিনাত আমি উমৰা হজৰ কাৰণে আহিছিলোঁ। আজি পবিত্ৰ মদিনা শ্বৰীফত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ ৰজাত আমি ঈদৰ নামাজ আদায় কৰিছোঁ আৰু ঈদৰ নামাজ আদায় কৰি আমি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ ইনশাআল্লাহ। আৰু সমূহ অসমবাসী ৰাইজৰ কাৰণে আমি দোৱা কৰিছোঁ। আজি মই নিজকে ধন্য মানিছোঁ যে আজি এই পবিত্ৰ দিনত, পবিত্ৰ মাহত ইয়াত উমৰা কৰিবলৈ আহি মোৰ যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাখিনি সঁচাকৈ মোৰ মানে জীৱনৰ কাৰণে এটা ইতিহাস থাকি গৈছে। আজি খুব ভাল লাগিছে ইয়াত আহি পেলাই। হয়তো ইয়াত নাহিলে মই ভালকে বুজিব নোৱাৰিলোহেঁতেন, কিন্তু ইয়াত আহি এনেকুৱা ধৰণৰ উপলব্ধি হৈছে যে আজি পবিত্ৰ মক্কা আৰু মদিনা শ্বৰীফত আজি যি অভাৱনীয় ভিৰ, আপোনালোকে হয়তো নিশ্চয় গম পাইছে অলৰেডি যে কুৰুচৰ ওচৰা মানে অভিলেখ স্থাপন কৰিছে এইবাৰ উমৰা হজত, মানে পবিত্ৰ ৰমজান মাহত। আৰু সেই পবিত্ৰ ৰমজান মাহত মই সপৰিয়ালে ইয়াতে আহি পেলাই আজি মক্কা মদিনা শ্বৰীফত মোৰ উমৰা হজৰ কাৰণে যিখিনি কৰণীয় কাম আছিলে মই প্ৰায় সম্পন্ন কৰিছোঁ। আৰু কিছুদিন পিছত আমি অসমলৈ ইনশাআল্লাহ ঘূৰি যাম। সমূহ অসমবাসীলৈ আমি প্ৰত্যেক জেগাতে আমি দোৱা কৰিছোঁ, অসমৰ শান্তি সমৃদ্ধিৰ কাৰণে আমি দোৱা কৰিছোঁ। প্ৰতিটো জাতি জনগোষ্ঠী যাতে আমি ভাতৃত্ববোধ বজাই ৰাখি পেলাই আমি অসমখন আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি দোৱা কৰিছোঁ। আজি আমাৰ মনিৰুল ভাইজান আছে, আমাৰ তেওঁলোকৰ যি আলামিন টুৰছ এণ্ড ট্ৰেভেলছ আজি আমাক ইয়াত লৈ আহিছিলে। বিভিন্ন ঠাই তেওঁলোকে আমাক দেখুৱাইছে ভালকে আৰু জিয়াৰত কৰাইছে। আৰু আমি 5 ওয়াক্ত নামাজ ইনশাআল্লাহ আমি মক্কা মদিনাত আমি হাৰাম শৰীফত আৰু মদিনা শৰীফত আমি মছজিদে নবমীত আমি আদায় কৰিছোঁ, আদায় কৰি আছোঁ। তো ইয়াতে ঈদ হৈ গ'ল। অহাকালি তো আমাৰ অসমত বা ভাৰতবৰ্ষত ঈদ উদযাপন কৰা হ'ব। তাৰ কাৰণে মই আগতীয়াকৈ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। فإن الله عليم بكم الأعمال أفضل قال إدخال صيام 6 من شوال. فعن أبي أيوب الأنصاري رضي الله عنه أنه في حفظ الحقوق وفي أنفسكم وفي بيوتكم وفي أولادكم وفي أزواجكم